ভুক্তভোগী হৈ থকা মানসিকতা, ভিক্টিম মেণ্টেলিটি বুলি যাক কোৱা হয়, সেই মানসিকতাই আমাক বৰকৈ ধাৰাশায়ী কৰি থাকে, বৰকৈ গোলাম কৰি ৰাখে। বিবেকহীন হৈ সংকুচিত হৈ গৈ থাকোঁ আমি। বাহ্যিক আৰু আন্তৰিক বিভিন্ন প্ৰভাৱৰ ওপৰত দুখ জাপি থাকোঁ আমি। সেইদৰে নহ'ব। যিমান সম্ভৱ বিবেকী নিজস্বতাৰে, যিমান সম্ভৱ নিৰপেক্ষ নিৰীক্ষক হৈ বাহ্যিক আৰু আন্তৰিক জগতৰ বিভিন্ন প্ৰভাৱক চালি জাৰি চাব লাগিব আমি, যাতে চূড়ান্তভাৱে নিৰ্ণয়বোৰ ল'ব পাৰোঁ যে বিভিন্ন প্ৰভাৱৰ পৰা কি লওঁ, কিমান লওঁ, কিয় লওঁ, কি নলওঁ, কিয় নলওঁ, কিমান নলওঁ ইত্যাদি। তেনে পদক্ষেপ গ্ৰহণ কৰিহে আমি ক্ৰমান্বয়ে বিবেকহীন গোলামীৰ পৰা বিবেকী উত্থানৰ দিশে গতি কৰিব পাৰিম। তাকেই নকৰাকৈ বাহ্যিক আৰু আন্তৰিক জগতৰ বিভিন্ন মিশ্ৰিত প্ৰভাৱৰ বিবেকহীন গোলাম হৈ যদি থাকোঁ, আমি আঘাত পায়েই থাকিম। সেই প্ৰভাৱবোৰৰ গোলামী কৰিয়ে থকা হ'ব আৰু সেই আঘাত পাই সেই প্ৰভাৱবোৰকেই দুখ দি থকা হ'ব। নহ'ব। নিজেই দায়িত্ব ল'ব লাগিব। বিবেকী নিজস্বতাৰে যিমান সম্ভৱ চূড়ান্ত নিৰ্ণয়বোৰ লৈ যাব লাগিব যে কোন প্ৰভাৱৰ পৰা কি ল'ম। তেনে কৰি থাকোঁতেও মানুহ হিচাপে আমাৰ দ্বাৰা ভুল ভ্ৰান্তি হ'ব। তাৰ মাজতো আমি যিমান সম্ভৱ সতৰ্ক হৈ পদক্ষেপবোৰ গ্ৰহণ কৰি গৈ থাকিম, চূড়ান্ত নিৰ্ণয়বোৰ বিবেকী নিজস্বতাৰে যিমান সম্ভৱ গ্ৰহণ কৰি গৈ থাকিম, তেতিয়াহে সাৰ্থকতাৰ দিশে পদক্ষেপ গ্ৰহণ কৰা হ'ব। ভুক্তভোগী মানসিকতাৰ গোলাম হৈ থাকিলে সংকুচিত হৈয়ে থাকিম, আঘাতপ্ৰাপ্ত হৈয়ে থাকিম আৰু সেই আঘাতৰ পৰা উচিত শিক্ষাই লোৱা নহ'ব। বুজিব লাগিব আমি।